বুলি পৰা স্কুল পৰিচালনা সমিতিৰে এজন সাধাৰণ সদস্য আৰু ঠিক প্ৰেচিডেণ্ট নহয় মই সদস্য যে তেওঁ প্ৰথম অৱস্থাত তেওঁ খুব ভালে আছিলে আমাৰ এতিয়া জইন কৰোঁতে আমাৰ যিজন প্ৰধান শিক্ষক আছিলে তেওঁৰ লগত সহযোগ আছিল আমাৰ পাব্লিকৰ সহযোগ আছিলে তাৰপিছত তেওঁ যেতিয়া ৰিটায়াৰ হ'ল আগৰ প্ৰধান শিক্ষকজন তেওঁ ঘনশ্যাম কলিতা আছিলে তেওঁ ৰিটায়াৰ হোৱাৰ পিছত তেখেতে মানে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে এই দায়িত্বটো পালে আৰু নামটো হ'ল নীলমণি পাঠক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে বৰ্তমানো আছে তেওঁ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কিন্তু এটা সময়ত তেওঁ পিছে বিয়া বাৰু কৰালে দেই তেওঁ গুৱাহাটীত থকা বুলি শুনা পাওঁ কিন্তু আচল ঘৰটো ছয়গাঁও কিন্তু তেওঁ মাজে মাজে পিছত অলপ অনিয়মীয়া হৈ ধৰিলে বহুতখিনি অনিয়মীয়া হোৱাত আমিও অলপ বুজাবলৈ কৈছিল তেওঁ তেতিয়া কেতিয়াবা অলপ আহে তাৰপিছত আকৌ অনিয়মীয়া হয় তাৰপিছতে বিদ্যালয়লৈ নাহে ধৰক সপ্তাহত ধৰক কিবা 3 দিন 2 দিন ঠিক এনেধৰণৰ আহে তাৰপিছত ইতিমধ্যে আমি গম পালোঁ তেওঁ আমাৰ গাঁৱৰে ছোৱালী এজনী পাঠদান কৰাৰ কাৰণে বন্দবস্ত কৰি থৈছে ছোৱালীজনী কিন্তু ৰেগুলাৰ আহি পাঠদান কৰে সেই বাইদেউৰ লগত তাৰপিছত সেইটোতো কি কয় তেওঁ শিক্ষয়িত্ৰী নহয় আমাৰ গাঁৱৰ ছোৱালী তেওঁ পাঠদান কৰাৰ কাৰণে তেওঁক ৰাখি থৈছে এই নীলমণি পাঠকে শিক্ষক 2জন তেওঁ নীলমণি পাঠক আৰু বাইদেউ আছে আগৰজনটো ৰিটায়াৰ হ'লে ঘনশ্যাম কলিতা এনেকৈ হেৰি কৰাত আমি আৰু স্কুলখনৰ প্ৰতি লক্ষ্য ৰাখি আমি উপায় নাপাই পেলাই আমি ইয়াৰ ওপৰত আছে ব্লক বাইদেউ দুধনৈ তেওঁৰ ওচৰলৈ গ'লোঁ আমি এপ্লিকেশ্যনো দিলোঁ যাতে আপুনি এবাৰ স্কুলখন চাব আহে যে এনে কথাটো যে আমাৰ অনিয়মীয়া হৈ তেখেতে আৰু ল'ৰা ছোৱালীখিনি খুব মানে অসুবিধা পাইছে আৰু কি গাৰ্জেনবিলাকো কৈ আছে তো সেই মৰ্মে তেওঁ মানে আহিম বুলি কৈছিলে স্কুললৈ কিন্তু নাহিলে 2 মাহ নাই 3 মাহ নাই 7 মাহৰ মূৰত আমি উপায় নাপাই আলোচনা কৰি পেলাই আমাৰ প্ৰেচিডেণ্টো আছিল আমি আলোচনা কৰি পেলাই গোৱালপাৰালৈ গ'লোঁ দিয়ৰ তাতে গ'লোঁ গৈ পেলাই তাতো সেনে একেধৰণৰ আমি আহিছিলোঁ তেতিয়া তেওঁ এবাৰকৈ ইনভাৰ্চন দিলে এই ব্লক বাইদেউক তেতিয়া ব্লক বাইদেউ বোলে সেইদিনাখন আহি গৈছে আমি পাব্লিকে একো গম নাপালোঁ আহি পেলাই স্কুলৰ লগত তেওঁ কি পালে কি নাপালে কালৈ কি কথা কৈছে আমি একো নাজানো কথা পতা নাই আমাক গম দিয়া নাই পাব্লিকক এনেকুৱা অৱস্থা আৰু তাৰপিছত এতিয়া প্ৰধান শিক্ষকগৰাকী কিমান দিনৰ পৰা স্কুলত নাহে এনেই আগতে কৈছোঁ নহয় আগৰ আজি হেৰিৰ পৰা প্ৰায় 1 বছৰমান আগৰ পৰাই বুলি ক'ব পাৰি আপোনাৰ সেই কেতিয়াবা এদিন আহে কেতিয়াবা 2 দিন আহে তাৰপিছত এই যোৱা ইলেকশ্যনৰ পৰা মই গম পোৱা মতে মইতো সদায় নাহোঁ এদিনো বোলে হোৱা নাই এই যোৱাতে ইলেকশ্যন হৈ গ'ল 5 মাহমান হ'ল ইলেকশ্যন হৈ যায় তাৰপৰা বোলে এদিনো অহা নাই আৰু বাইদেউ আছে এতিয়া এনেকৈ আৰু 4-5 মাহ হ'ল এতিয়া সেনেকৈ হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকলৰো বহুত এগৰাকী বাইদেৱে পঢ়াইছে অসুবিধা যথেষ্ট অসুবিধা সেইটো আৰু এতিয়া আমি সেইটোৰ কাৰণেতো আমি ওপৰত গৈছিলোঁ জনাইছিলোঁ মানুহজন আমাৰ যিকি নহওক বেয়া পাওক বা সেইকাৰণে আমি সেইটোলৈ লক্ষ্য কৰা নাই যাতে আমাৰ স্কুলখন ঠিকে থাকে ল'ৰা ছোৱালীখিনি যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় সেইটোৰ কাৰণে আমি ওপৰত জনালোঁ কিন্তু বিঅ' বাইদেউ আমাক মানে কি কৰিলে কোনো গুৰুত্ব দিলে ডিঅ' ছাৰলৈ জনাৰ পিছতহে তেওঁ ইনফৰমেশ্যন দিয়াত তেওঁ এদিনাখন আহি গৈছে ক'লোঁ নহয় পাব্লিকে আমি গম নাপাওঁ তেওঁ আহি যোৱাত এইটো অৱস্থা বৰ্তমানতো অহাই নাই সেনেকুৱা অৱস্থাত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ